নমস্কাৰ, আজি হৈছে 5 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। অহা 9 জুলাইত দেশজুৰি চকা বন্ধ। ট্ৰেড ইউনিয়নৰ ধৰ্মঘট ঘোষণা। 9 জুলাইত 24 ঘণ্টাৰ বাবে চকা বন্ধ ঘোষণা আৰু পুৱা 5 বজাৰ পৰা বন্ধ থাকিব সকলো বাহনৰ চলাচল। বন্ধ থাকিব সকলো চৰকাৰী বেচৰকাৰী স্কুল কলেজ আৰু দোকান পোহাৰো। দেশজুৰি ধৰ্মঘট আৰু চকা বন্ধ কাৰ্যসূচী ঘোষণাৰে চৰকাৰলৈ দাবী আৰু মটৰ ভেহিকেল সংশোধনী আইনৰ বাতিলৰ দাবীৰে এই ঘোষণা আৰু ট্ৰেড ইউনিয়নৰ ধৰ্মঘট ঘোষণা। 9 জুলাইত 24 ঘণ্টাৰ বাবে চকা বন্ধ ঘোষণা কৰা হৈছে। পুৱা 5 বজাৰ পৰা বন্ধ থাকিব সকলো বাহনৰ চলাচল আৰু বন্ধ থাকিব চৰকাৰী বেচৰকাৰী স্কুল কলেজ আৰু দোকান পোহাৰো। দেশজুৰি ধৰ্মঘট আৰু চকা বন্ধ কাৰ্যসূচী ঘোষণাৰে চৰকাৰলৈ দাবী। আপুনি ৰেচন কাৰ্ডখন এতিয়ালৈকে পোৱা নাই নেকি? যদি পোৱা নাই তেন্তে আপোনাৰ বাবে এক ভাল খবৰ, কিয়নো এইবাৰ 5 লাখ লোকে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড। 180034536111 কল কৰক আৰু সংগ্ৰহ কৰক ৰেচন কাৰ্ড। ৰাজ্যত নতুনকৈ 5 লাখ হিতাধিকাৰীয়ে পাব ৰেচন কাৰ্ড। এই মুহূৰ্তৰ খবৰ জনাই যাম আমাৰ সমুদ্ৰককক ৰেচন কাৰ্ড পাবলৈ কি কি নথিপত্ৰ লাগিব, কেনেকৈ কৰিব লাগিব আবেদন। এই মুহূৰ্তৰ খবৰ দৰ্শকৰ বাবে। ৰেচন কাৰ্ড নথকা লাখ লাখ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। 180034536111 কল কৰক আৰু সংগ্ৰহ কৰক আপোনাৰ ৰেচন কাৰ্ড। পুনৰ লাখ লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড। ৰাজ্যত নতুনকৈ 5 লাখ হিতাধিকাৰীয়ে পাব ৰেচন কাৰ্ড আৰু ৰেচন কাৰ্ডৰ বাবে পুনৰ নতুনকৈ আবেদন কৰিব পাৰিব ৰাজ্যবাসীয়ে। ৰেচন কাৰ্ড নথকা পৰিয়ালসমূহে আজিয়ে কৰক আবেদন। 25 জুনৰ পৰা 14 জুলাই পৰ্যন্ত কৰিব পাৰিব আবেদন। আৰু অসম চৰকাৰৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে মুকলি কৰিলে প্ৰপত্ৰ অৰ্থাৎ পৰ্টেল মুকলি কৰিছে। pds.assam.gov.in পৰ্টেলত উপলব্ধ হ'ব প্ৰপত্ৰ। আপুনি প্ৰপত্ৰ পূৰণ কৰি জমা দিয়ক, তেন্তে লাভ কৰিব ৰেচন কাৰ্ড। কিন্তু এই কাম আপুনি কেনেদৰে কৰিব? আপুনি প্ৰথমে আপোনাৰ গাঁও পঞ্চায়তৰ সৈতে যোগাযোগ কৰক, নহ'লে ৰেচন কাৰ্ডৰ দোকানীৰ সৈতে যোগাযোগ কৰক, আপোনালোকে ৰেচন কাৰ্ড পাই যাব। আৰু কোনে কোনে কৰিব পাৰিব আবেদন সেয়াও জনাই যাম। বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হোৱা পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড আৰু আবেদনৰ বাবে লাগিব মাত্ৰ 6বিধ নথিপত্ৰ। কি কি নথিপত্ৰ লাগিব সবিশেষ জনাইছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক। আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ঠিকনাৰ প্ৰমাণ পত্ৰ, পৰিয়ালৰ সকলো সদস্যৰ ফটো আৰু বেংক একাউণ্টৰ সবিশেষ জমা দিব লাগিব আবেদনকাৰীয়ে। লগতে উল্লেখিত নথিৰে শুদ্ধকৈ পূৰণ কৰা প্ৰপত্ৰ চিট জমা দিব লাগিব পৰ্টেলত। আৰু পুনৰ লাখ লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড। ৰাজ্যত নতুনকৈ 5 লাখ হিতাধিকাৰীয়ে পাব ৰেচন কাৰ্ড। দেশত প্ৰযোজ্য হ'ল 7টাকৈ নতুন নিয়ম। ৰন্ধন গেছৰ পৰা ATM লৈকে আহিব পৰিৱৰ্তন আৰু যি পৰিৱৰ্তনে প্ৰভাৱ পেলাব আপোনাৰ দৈনন্দিন জীৱনত। সলনি হ'ব পাৰে ৰন্ধন গেছৰ মূল্য আৰু ATMৰ পৰা টকা উলিওৱাৰ ক্ষেত্ৰতো আহিব নতুন নিয়ম। গুগল পে' ফোনপে'ৰ ক্ষেত্ৰতো সলনি হ'ব বহুকেইটা নিয়ম। আৰু 30 জুনৰ পৰা UPI লেনদেনত সলনি হৈছে বহুকেইটা নিয়ম। আৰু NPCIয়ে ঘোষণা কৰিছে বহুকেইটা নতুন নিয়ম। এতিয়াৰে পৰা ধনৰ লেনদেনৰ সময়ত ধন লাভৰ পৰা একাউণ্টৰ গৰাকীৰ প্ৰকৃত নাম উপলব্ধ হ'ব। আৰু লেনদেনত হোৱা দুৰ্নীতি ৰোধৰ বাবে অনা হৈছে এই নতুন নিয়ম। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ যে আজি হৈছে 1 জুলাই। আজিৰ দিনটোতে কিন্তু কেইবাটাও নিয়ম সালসলনি হৈছে দেশৰ বিভিন্ন প্ৰান্তত। আৰু ইয়াৰ পূৰ্বে ফোনত যি নামত ছেভ কৰি ৰখা হৈছিল সেই নামতে দেখা পোৱা গৈছিল। কিন্তু এতিয়াৰে পৰা ধন লাভ কৰা লোকজনৰ বেংক একাউণ্টত থকা নামহে দেখা পোৱা যাব। আৰু ৰন্ধন গেছৰ দামৰ ক্ষেত্ৰত আহিব কঠোৰ নিয়ম। ৰন্ধন গেছৰ দাম নিৰ্ধাৰিত মূল্যতকৈ এটকা বেছি ল'ব নোৱাৰিব আৰু দাম বেছি ল'লে দিব পাৰিব আপুনি অভিযোগ। ৰন্ধন গেছ বুকিং কৰাৰ পিছত মেছেজ আহিছেনে নাই নিশ্চিত কৰক। আৰু চিলিণ্ডাৰ ডেলিভাৰী দিয়াৰ সময়ত আপুনি দিব লাগিব DAC নম্বৰ। লগতে ৰেলৰ তৎকালীন টিকট বুকিঙতো লাগিব OTP। আমি জনাইছোঁ খবৰ যে কোনকেইটা নিয়ম আজিৰ দিনটোত সলনি হৈছে দেশৰ লগতে ৰাজ্যত। আৰু নতুনকৈ পেন কাৰ্ড আবেদনৰ ক্ষেত্ৰত লাগিব আধাৰ কাৰ্ড। বহুকেইটা নিয়ম সলনি কৰা হৈছে আৰু আধাৰ কাৰ্ড নহ'লে নাপাব আপুনি পেন কাৰ্ড। আৰু আজিৰে পৰা কিন্তু দেশত বিভিন্ন নিয়ম সালসলনি হৈছে। আমি খবৰটো জনাই গৈছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক।
আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। আজিৰ পৰা 15 বছৰ পুৰণি বাহনত নাপাব পেট্ৰল। আপোনাৰ বাহনখন 10ৰ পৰা 15 বছৰ পুৰণি হৈছে নেকি? যদি হৈছে তেন্তে আৰু কোনো পেট্ৰল পাম্পত নাপাব আপুনি পেট্ৰল। আজিৰ পৰা আহি গ'ল নতুন নিয়ম। 15 বছৰ পুৰণি বাহনে নাপাব পেট্ৰল ডিজেল। আৰু যান বাহনৰ ক্ষেত্ৰত দেশত আহি গ'ল নতুন নিয়ম। পেট্ৰল চালিত বাহনত 15 বছৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে। লগতে ডিজেল চালিত বাহনত 10 বছৰৰ সময়সীমা নিৰ্ধাৰণ। আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে CAQM লৈছে এই ডাঙৰ সিদ্ধান্ত। আৰু প্ৰতিটো তেল ডিপোলৈ এই জাননী জাৰি কৰিছে। আৰু প্ৰতিটো তেল ডিপোলৈ জাৰি কৰা হৈছে এই জাননী। আৰু দিল্লীত বৃদ্ধি হোৱা প্ৰদূষণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে CAQMৰ ফালৰ পৰা। আৰু আজিৰে পৰা 15 বছৰ পুৰণি বাহনত নাপাব পেট্ৰল ডিজেল। আৰু আজিৰে পৰা আহি গ'ল দেশত নতুন নিয়ম। 15 বছৰ পুৰণি বাহনে নাপাব পেট্ৰল আৰু ডিজেল। যান বাহনৰ ক্ষেত্ৰত দেশত আহি গ'ল নতুন নিয়ম। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। যিসকলে ই ৰিক্সা চলায় তেওঁলোকৰ বাবে আহি পৰিছে এক ডাঙৰ খবৰ। কিয়নো ই ৰিক্সা চালকসকলক লৈ আহি গ'ল জৰুৰী নিৰ্দেশনা। মানিব লাগিব 7টা নিয়ম। আৰু নিয়ম ভংগ কৰিলে ভৰিব লাগিব অতিৰিক্ত জৰিমনা। আৰু কি নিয়ম বান্ধি দিছে এই মুহূৰ্তৰ খবৰ জনাই যাম। গতিকে যদি সেই ভিডিঅ'খনত এতিয়ালৈকে লাইক কৰা নাই, লাইক কৰিব। আৰু চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক। প্ৰতিগৰাকী ই ৰিক্সা চালকে মানিব লাগিব এইকেইটা নিয়ম। 1 নম্বৰ, কোনো ৰাষ্ট্ৰীয় ঘাইপথ ৰাজ্যিক ঘাইপথত চলাব নোৱাৰিব ই ৰিক্সা। 2 নম্বৰত, কেৱল ঘাইপথ সংযোগী পথসমূহতে চলাচল কৰিব পাৰিব ই ৰিক্সাসমূহ। 3 নম্বৰ, নিষিদ্ধ পথত কোনো দুৰ্ঘটনা হ'লে ই ৰিক্সাৰ বিৰুদ্ধে ৰুজু কৰা হ'ব গোচৰ। 4 নম্বৰ, ই ৰিক্সাসমূহত 4 জনতকৈ অধিক যাত্ৰী আৰু অতিৰিক্ত সামগ্ৰী কঢ়িয়াই নিব নোৱাৰিব। 5 নম্বৰ, পৰিবহণ বিভাগৰ নিয়ম ভংগ কৰিলে ভৰিব লাগিব জৰিমনা। 6 নম্বৰ, নিৰ্দেশনা অমান্য কৰিলে বাতিল হ'ব ই ৰিক্সাৰ পঞ্জীয়ন। 7 নম্বৰ, সুৰা সেৱন কৰি চলাব নোৱাৰিব ই ৰিক্সা। আৰু চালকৰ কাষত চিটত কোনো লোক বহাই নিব নোৱাৰিব ই ৰিক্সা চালকে। আৰু বঙাইগাঁও জিলা প্ৰশাসন পৰিবহণ বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা। আৰু ই ৰিক্সা চালকসকলৈ আহি পৰিছে জৰুৰী নিৰ্দেশনা। আমি খবৰটো জনাইছোঁ SB অসম মিডিয়াৰ সমদৰ্শকক।